আজি সাজপানী বনাবলৈ শিকোৱা হওক। যিহেতু বহাগ বিহু পালেহি, আমাৰ মায়ে সাজপানী বনাবলৈ যোগাৰ কৰি আছে। প্ৰথমতে বৰা চাউলখিনি ভাপত দি পেলাই সিজাই লৈছে ধুনীয়াকৈ। ভাপত দিয়া ভাতখিনি এতিয়া সাজৰ গুটি সানিব, এয়া গুটিখিনি গুড়ি কৰি লৈছে, খুন্দি পেলাই ধুনীয়াকৈ গুড়ি কৰি লৈছে। গুড়িখিনি ভাতখিনিতে সানিব ধুনীয়াকৈ। মই অৱশ্যে বনাব নাজানো, বনায়ো পোৱা নাই আজিলৈকে। আমাৰ মায়েই বনায় সাজপানী সদায়। আৰু মানে সাঁচি পেলাই থৈ দিয়াৰ কাৰণে চাগে সাজপানী বুলি কয় নেকি। দৰৱখিনি মানে ভাতত সানিব, সানি পেলাই ধুনীয়াকৈ বাল্টিং এটাত ভৰাই অলপমান দিনৰ কাৰণে থৈ দিয়ে। আৰু সেই সাঁচি পেলাই থৈ দিয়াৰ কাৰণে চাগে সাজপানী বুলি কয়, মোৰ মতে আৰু। পানী অকণ দি সানিছে, পানী অকণ দি সানিলে মানে তেতিয়া হাতত ভাতবোৰ লাগি নাযায়। বৰা ভাতটো যিহেতু আঠা হয় বহুত, আঠাটো তেতিয়া হাতত লাগি নাযায়, সানিবলৈ সুবিধা হয়। সেইকাৰণে পানী অকণমান দি সানিছে। আপোনালোকে কেনেকৈ সানে বাৰু? মই প্ৰচেছটো অকণমানকৈ জানো, কিন্তু বনাই পোৱা নাই আজিলৈকে। আমাৰ মায়ে বনায় প্ৰতি বিহুতে। বাল্টিং এটাত ভৰাইছে ধুনীয়াকৈ, পানী অকণমান দি পেলাই থৈ দিব। এতিয়া অলপমান দিনৰ কাৰণে এইখিনি থৈ দিব, তাৰপিছত আৰু বিহুত খাবলৈ দিব। আপোনালোকে কেনেকৈ থয় জনাবচোন দেই।